নমস্কাৰ বন্ধুসকল, আপোনালোকে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। জীৱনত কোনোদিনাখনি আনবক্সিং ভিডিঅ' বনোৱা নাছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে বনাইছোঁ আনবক্সিং ভিডিঅ'। এটা বস্তু ফ্লিপকাৰ্টৰ অৰ্ডাৰ কৰিছিলোঁ। বস্তুটো হ'ল এইটো, আপোনালোকক দেখাম, খুলি দেখাম ভিতৰত কি আছে, বস্তুটো কি হয়, কেনেকুৱা হয়, কিমান দাম চব আপোনালোকক এটা অনেষ্ট ৰিভিউ দিম বস্তুটোৰ ওপৰত। খুব প্ৰয়োজনীয় বস্তু, হয়তো কেতিয়াবা আপোনালোকৰো প্ৰয়োজন হ'ব, গতিকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ বস্তুটো কিমান দাম পৰিছে, কি হৈছে আৰু বস্তুটো ল'ব লাগে নে নালাগে অনেষ্ট ৰিভিউ দিম। কাৰণ মোক কোনেও বস্তুটোৰ ওপৰত ৰিভিউ দিবলৈ পোৱা নাই বা কোনেও মোক পঠোৱা নাই, মই নিজে কিনি আনিছোঁ। গতিকে মই একদম ধুনীয়া অনেষ্ট ৰিভিউ দিম, বস্তুটো কোৱালিটি কেনেকুৱা চব দেখাম। ভিডিঅ'টো আৰম্ভ হ'ব। বস্তুটো খোলো, আপোনালোকে চাই আহিব। ধুনীয়া পেকিঙো দিছে বস্তুটো ইয়াত অঁকা আছে। আচলতে কি বস্তু হয়, ইয়াতে অঁকা আছে, এইটো চাওক ধুনীয়াকৈ আঁকি দিছে। ইয়াত লিখিছে আপোনাক 200x200x135 CM, মানে আপোনাৰ ইয়াত 4জন মানুহ থাকিব পাৰিব বুলি বস্তু লিখা আছিলে। গতিকে মই এতিয়া বস্তু খুলি আপোনালোকক দেখাম আৰু বস্তুটো লগাইও দেখাম, মানে ফিটিং কৰিও দেখাম বস্তুটো ভাল হয় নে বেয়া হয়। কেইটামান হুক দিছে, হয়তো এইকেইটা মাটিত পুতিবৰ কাৰণে চাগে 4টা হুক দিছে মাটিত পুতি ৰাখিবৰ কাৰণে। আৰু তাত পেকিঙৰ ভিতৰত এখন ত্ৰিপাল হয়তো, আৰু এইকেইটা হ'ল ষ্টিক, ত্ৰিপাল আৰু এইটো মই বস্তুটো লগাই লওঁ, কেনেকুৱা হয় দেখাম। বেছি দীঘল নকৰোঁ ভিডিঅ'টো, কি কৰিম ধৰিব পৰা নাই কেনেকৈ কি কৰে ৰ'ব। মাৰি দিছে, যিকোনো ভিতৰত ৰবৰ এডাল আছে, এইটো দেখিছেনে? এডাল ৰবৰ আছে, কিন্তু মই ধৰিব পৰা নাই কেনেকৈ আচলতে লগাই। এইটো ইয়াৰ ভিতৰত ভৰাই গৈছে, ইয়াৰ ভিতৰত ভৰাই গৈছে, এইটো নহয় তেনেকৈ সোমাই যাব ভিতৰলৈ। সোমাই এইটো কথাটো এনেকৈ দেখা হ'ব মানে। মানে একচুৱেলি হৈছিলে কি, বস্তুটো খুলি একো কোৱা নাছিলে, আৰু কেনেকৈ আচলতে ব্যৱহাৰ হ'ব ইয়াতে মানে একো চোকা দিয়া আছে, ইয়াতো আচলতে ইউজৰ মেনুৱেল একো দিয়া নাই যে এনেকৈ নহ'ব। গতিকে অলপ অসুবিধা হৈছিলে। ইয়াত আচলতে কাপোৰৰ একদম তাত দিয়া আছে, সেইকেইটা আপোনাৰ অকণমান চেণ্ডাল মাৰিব, চেইন আছে, দুটা ৱেয়াৰ আছে মানে। কিন্তু বেক চাইডটো হ'ল তলত, বাম তলত, আৰু এইফালে এনেকৈ ভৰাই দিব লাগিব। হয়, এই ফাইলটা আমি ভৰাই দিব লাগিব, খুলি এনেকৈ কৰি ভৰাই দিব লাগিব। ফিটিং কৰি যিহেতু আগতে বস্তু ইউজ কৰা নাছিলোঁ, গতিকে ফিটিং কৰি পেলাই যথেষ্ট কষ্ট পালোঁ। আৰু মই কষ্ট মানে কি আৰু অকণমান অসুবিধা, ইফালৰ পৰা ভৰাই দিলে ইফালে লাগি গৈছে, ইফালৰ পৰা ভৰাই দিলে ইফালে লাগি গৈছে, প্ৰব্লেম হৈছিলে। দুইটাই প্ৰব্লেম দিছে, সেইকাৰণে ফিটিং কৰিলোঁ। আৰু বস্তুটো বাকীখিনি চব ঠিকে পাইছিলোঁ, যথেষ্ট আহল বহল, সোমাই দেখাওঁ আপোনাক, এইবিলাক চব ধুনীয়া আছে, কিন্তু মাত্ৰ এইডোখৰ
এই চেইনডাল অলপ এইডোখৰতে লাগি গৈছে। বাকীখিনি ধুনীয়া পাইছিলোঁ, এইডোখৰতে আমাৰ লাগি গৈছে, কিন্তু বাকীখিনি যথেষ্ট কমফৰ্টেবল হ'ব বুলি ভাবিছোঁ। ভিতৰখিনি যথেষ্ট আৰাম বুলি দেখিছোঁ। আৰু যদি মই এনেকৈ অকণ দেখাই দিছোঁ, এনেকৈ যদি আৰু তিনিজন মানুহ মানে আৰু দুজন মানুহ, চাৰিজনৰ কাৰণে যদি লিখা আছে, চাৰিজনৰ কাৰণে অকণমান সৰু হ'ব পাৰে হয়তো, কিন্তু তিনিজন মানুহে ধুনীয়াকৈ ইয়াত থাকিব পাৰিব। যদি আপুনি স্লিপিং বেগ কিবা কিবি ৰাখিলে থাকিব পাৰিব, তেতিয়া মই ভিতৰৰ পৰা মাৰিছোঁ। এই ভিতৰৰ পৰা একেবাৰে খুলিছোঁ, এইটো মানে ভিতৰৰ পৰা মাৰিব পৰা কণ্ডিশ্যন আছে। এইফালৰ পৰা এইটো আপুনি ভিতৰৰ পৰা মাৰিব পাৰিব। দুইডাল চেইন মানে ভিতৰৰ ফালৰ পৰা মাৰিব পাৰি, বাহিৰৰ ফালৰ পৰা মাৰিব পাৰি এনেকৈ। আৰু ভিতৰখিনি ধুনীয়া আছে। আৰু সেইফালে এইখন এখন খিৰিকী টাইপত দিয়া আছে, এইফালে এখন ধুনীয়াকৈ খিৰিকী টাইপত দিছে, তাতে মানে আপোনাৰ ভিতৰৰ ফালৰ পৰা এইটো খুলিব পাৰি। এই চেইনডাল খুলি দিয়ে ভিতৰৰ ফালেও কৰিব পাৰি। আপোনাৰ এই চেইনডাল অলপ প্ৰব্লেম হৈছে, মানে এইটো ঠিকে আছে। এইটো আপোনাৰ খাই গ'ল। মহ চহ সোমাব নোৱাৰাকৈ ধুনীয়াকৈ এখন নেট দিয়া আছে, যাতে মানে ভিতৰলৈ মহ চহ সোমাব নোৱাৰে। আপুনি যেতিয়া এখন যদি ক'ৰবাত পাহাৰৰ বা এনেকৈ ক'ৰবাত বাহিৰত থাকিব যাব, যাতে মহ চহ নাকামুৰে তাৰ কাৰণে নেট দিয়া আছে। এফালে আছে প্ৰব্লেম আৰু এনেকুৱা দাম আছে যথেষ্ট কম, 1200 কিমান টকা বাৰু, 1232 টকা কিনিছোঁ এইবোৰ। যিহেতু আমি খেতি পথাৰৰ পৰা মানুহ, ছোৱালীজনী মাকে যেতিয়া পথাৰত ধান চান লগাব যায়, তাইক এটা ছাঁ দিয়া হয়, কিন্তু তাই সেই ছাঁটো মানে ঘূৰি থাকে, বেলেগে চাই পেলাই ছাঁটো তাইকে নকৰা হয়, মানে কিছুমান প্ৰব্লেম হৈ থাকে। গতিকে তাইক এইটো কিনি দিছোঁ যাতে তাই পথাৰত থাকোঁতে ধুনীয়াকৈ থাকিব পাৰে। গতিকে তেনেকুৱা কামতে ইউজ কৰিব লাগে, যথেষ্ট ভাল হ'ব। গতিকে আপোনালোকে যদি ভাবে কিবা কামত যদি প্ৰয়োজন হয়, ধুনীয়াকৈ কিনিব পাৰে। সুন্দৰ বস্তু, ডেছক্ৰিপশ্যনত লিংক আছে।